মোৰ লগত এগৰাকী কিশোৰ আছে আৰু এই কিশোৰগৰাকীৰ নাম হৈছে প্ৰিয়াংশু সিং আৰু এই প্ৰিয়াংশু সিঙৰ এক আচৰিত প্ৰতিভা আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে প্ৰিয়াংশু সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে। সামাজিক মাধ্যমত ভাইৰেল হোৱা প্ৰিয়াংশুৰ কিছু অংশ আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আমি জনাব বিচাৰিছোঁ যে এই প্ৰিয়াংশু ইতিমধ্যে ক্লাছ 5ত পঢ়ি আছে আৰু সামগ্ৰীকেইটা আপোনালোকে লক্ষ্য কৰক কি কি সামগ্ৰী লৈ প্ৰিয়াংশুৱে এই ধৰণে এই যি বাদ্য সেই বাদ্য বজাই আছে। মই প্ৰিয়াংশুৰ পৰা জানিব প্ৰিয়াংশু কেতিয়াৰ পৰা এই কাৰ্য আৰম্ভ হৈছে এই বাদ্যযন্ত্ৰ বজোৱাৰ? মানে মিউজিকটো অকণ বহুত ভাল পাওঁ মানে সৰুৰ পৰাই মিউজিক বজোৱাৰ মানে মন গৈছিল আৰু মই ডাঙৰ হ'লে মিউজিচিয়ান হ'ব বিচাৰিছোঁ কাৰণে মই ঘৰতে বাল্টিং টিং আৰু কাঁহী লৈ বজাব আৰম্ভ কৰিছোঁ। এই যে বজোৱাৰ ইয়াতো এতিয়া প্ৰথমতে এইবিলাক চববিলাক যোগাৰ কৰি কেনেধৰণে ইয়াত মানে মিউজিকটো কেনেকৈ ধৰণে তোলা হ'ল? আগতে শিকা হৈছিল নেকি ক'ৰবাত? আগতে নাই। আগতে ক'তো শিকা নাই মানে আগতে ক'তো শিকা নাই এতিয়া নিজে নিজে কৰা হৈছে? অঁ মানে ক্লাবত তাবলা শিকি আছোঁ সদায় ছানডে আৰু ছেটাৰডে যাওঁ। তাৰপিছত এইটোৰ প্ৰতি কেনেকৈ তবলাৰ পৰা এইটোলৈ কেনেকৈ আহিল ড্ৰাম ছেট? মানে মোবাইলতে চাই থাকোঁ আৰু আহি যায় মোবাইলতে চাই থাকোঁ আৰু মোবাইলৰ পৰাই মোৰ ড্ৰাম ছেট হেৰি কৰা হৈছে। এতিয়াতো নিজেই মোবাইলত এতিয়া ভাইৰেল হোৱা দেখা পাইছোঁ আমি মই মানে এনে বজাই থাকোঁ মায়ে মনে মনে ভিডিঅ' কৰি দিয়ে মই গমেই নাপাওঁ সেইকাৰণে। গানবিলাকো বৰ সুন্দৰ হৈছে। এই গানবিলাক জুবিনৰ গানেই গাই আছা নে বেলেগ গানো গাব পাৰা? জুবিনৰ গান গাব পাৰোঁ। আমি জুবিনৰ এটা গান শুনিব পাৰোঁ নি মানে হিন্দীয়ে হওক আকৌ এবাৰ বজাই শুনালে ভাল পাম। হ'ব। ইয়া আলী ৰহম ৱালী ইয়া আলী यार पे बुलवा है सही इश्क पे घा मिटा तू ए अपनी खुदी या आली सगर वाली या आली रहम वाली या आली यार पे बुलवा है सही इश्क पे घा मिटा तू আমি এটা কথা জানিব বিচাৰিম যে এই যে বাঁহ কি বাল্টি বা টিং লৈ পেলাই আজি মানে বাদ্যযন্ত্ৰ বজায় ইয়াৰ পিছত কি কৰাৰ ইচ্ছা আছে? মিউজিচিয়ান হ'ব ইচ্ছা আছে। তাৰ কাৰণে ইতিমধ্যে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে তবলাৰ লগতে আৰু ক'ৰবাত বিশেষ কৰি যোৱা হৈছে নেকি শিকিবৰ কাৰণে? ড্ৰাম শিকিবৰ কাৰণে গুৱাহাটী কেতিয়াৰ পৰা যোৱা হ'ব? ছানডেৰ পৰা। মাতৃ আছে আমাৰ লগত আমি মাতৃৰ লগত কথা হ'বৰ কাৰণে চেষ্টা কৰিম। আপোনাৰ ল'ৰাক আপুনিয়ে ভাইৰেল কৰিছে বুলি আমি জানিব পাৰিছোঁ। কেনেকৈ এই সমূহ আহিলে আৰু আপুনি কেনেকৈ ভাবিলে যে এইবিলাক ভাইৰেল কৰিব পাৰি? হয় নমস্কাৰ। প্ৰথমতে মই আপোনালোকক ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা কাৰণ আপোনালোক আহি মোৰ ল'ৰাজনক উৎসাহ দিছে। বাবাটো 5 বছৰমান বয়সৰ পৰা সি মানে এনি টাইম মানে হাত দুখন সি এনেকৈ থাকে। তাৰপিছত লাহে লাহে ডাঙৰ হৈ আহিলে মই ভাবিলোঁ তাক মই কিবা এটা মানে মিউজিচিয়ানৰ কিবা এটা যিকোনো এটা হেৰি দি দিম বুলি। তাৰপিছত ইয়াতে ইউথ ক্লাবত মই তাবলাৰ পংকচাৰ এটা দি দিলোঁ। তাৰপিছত তেওঁ লাহে লাহে মানে তাবলা যেতিয়াৰ পৰা শিকিছে তাৰপৰা তাৰ মানে উৎসাহটো বেছি হৈ আহিছে আৰু আগতকৈ। সি পাকঘৰত মই যেতিয়া ভাত বনাই থাকিলে সি মানে বাচন বৰ্তনবিলাকত সি হাতেৰে এনেকৈ কিবা বাচন বৰ্তনত পেলাই দিয়ে
আৰু যদি একো নাপায় কেতিয়াবা নিজৰ গাতে সি বজাব চেষ্টা কৰে আৰু য'তে যায় সি মানে 1 মিনিট সময় সি এনেই নাথাকে কেৱল মানে তাৰ হাতখন এনি টাইম এনেকৈ তাৰ চলি থাকে তাৰপিছত সেনেকৈ লাহে লাহে আৰু সি মানে তাক মই যদি কেমেৰা কৰোঁ বা ভিডিঅ' কৰোঁ সি বেয়া পায় যেতিয়া লাহে লাহে সি কেতিয়াবা এনেকৈ বজালে মানে খঙো উঠে শুনিব মন নোযোৱা হৈ যায় তেতিয়া তাক গালি দিওঁ ৰ'ব এতিয়া ক'ত পঢ়ি আছে আৰু কি পঢ়ি সি ক্লাছ 5ত ডন বস্কো স্কুল মঙলদৈ এতিয়া অন্যান্য আৰু কিবা শিকাবৰ কাৰণে ব্যৱস্থা কৰা হৈছে অন্যান্য বেলেগত তাত তাৰ ৰাপ ক'তো নাই মিউজিকতে তাৰ আছে তাক যোৱা দেওবাৰৰ পৰা ফাৰ্ষ্ট ক্লাছ হৈছে দেওবাৰ গুৱাহাটীত প্ৰণয় ছাৰৰ তাত দিয়া হৈছে এডমিশ্যন ড্ৰামৰ কাৰণে এয়া হৈছে আমি আচলতে প্ৰিয়াংশুক বিষয়ে আমি জানিব পাৰিছোঁ যে ক্লাছ 5ত পঢ়ি আছে আৰু ডন বস্কো হাইস্কুলত আৰু ইতিমধ্যে ড্ৰামৰ যিহেতুকে ভাইৰেল হৈছে এই ড্ৰাম বজোৱাৰ ক্ষেত্ৰতে গতিকে ড্ৰামত ইতিমধ্যে ড্ৰাম শিকিবৰ কাৰণে গুৱাহাটীত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে আৰু এই ধৰণে এইগৰাকী কিশোৰে যি প্ৰতিভা সেই প্ৰতিভাৰ জৰিয়তে ইতিমধ্যে যথেষ্ট লোকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে আৰু আশা কৰিছোঁ ভৱিষ্যতে প্ৰিয়াংশু এগৰাকী প্ৰতিষ্ঠিত মিউজিচিয়ান বা হ'বৰ কাৰণে চেষ্টা কৰিব Kuji mudu